نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الذي خلق الموت والحياة ليبلوكم أيكم أحسن عملا وهو العزيز الغفور صدق الله العظيم سورة মুলক আয়াত নাম্বার 2 সম্মানিত সামিনে কেরাম আল্লাহ তবাৰক তাআলাৰ যিমান বিলাক হুকুম আছে আৰু বান্দাহৰ কাৰণে দুনিয়াৰ বুকুত যিমান বিলাক ব্যৱস্থাপনা কৰি ৰাখিছে এই প্ৰত্যেকটো বস্তুৰ মাজত একোটা গুৰুত্বপূৰ্ণ হিকমত ঘুমাই আছে যেনে এই আয়াতে মুবাৰকৰ খুলাসা দ্বাৰা বুজিব পাৰি যে আল্লাহ তবাৰক তাআলাই ফৰমাইছে যে মৌত আৰু হায়াতক সৃষ্টি কৰা হৈছে যাতে আপোনাক মোক সকলোকে পৰীক্ষা কৰিব পাৰে আমাৰ ভিতৰত কোনে নেক আমল বিলাক কৰিব পাৰে আৰু আল্লাহ পাক জবৰদস্ত অর্থাৎ খুব বেছি মাহ কাৰণেৱালা হয় এতিয়া অলপ আমি চিন্তা কৰচোন যে যদিহে দুনিয়াৰ বুকুত হায়াত আৰু মৌত নাথাকিলেহেঁতেন অৰ্থাৎ যিখিনি মানুহ দুনিয়াৰ বুকুত আহিছিলে প্ৰথম সেইখিনিয়ে যদি সকলোকে থাকিলেহেঁতেন আৰু সেইসকল মানুহৰো যদি মৌত নহলহেঁতেন তেতিয়াহ'লে কি অৱস্থা হ'লহেঁতেন বা যদি মানুহৰ অকল জন্মহে হ'লহেঁতেন আৰু মৌত নহলহেঁতেন বা মানুহৰ অকল মৌতহে হ'লহেঁতেন আৰু যদি জন্মই নহলহেঁতেন তেনেকুৱা অৱস্থাত মৌতৰ ব্যৱস্থাপনা নোহোৱা হলে জনসংখ্যাৰ বিস্ফোৰণ ঘটিলেহেঁতেন আৰু নতুন নতুন মানুহৰ যদি জন্ম নহলহেঁতেন তেতিয়াহ'লে দুনিয়া জনসংখ্যাৰ হাৰ কমি গলহেঁতেন সেয়ে আল্লাহ তবাৰক তাআলাই তেখেতৰ কালামে পাকত মৌত আৰু হায়াতৰ কথা ইনসানৰ আলোচনা কৰিছে আল্লাহ পাকে এটো চাব বিচাৰিছে যে আমালোকৰ ভিতৰত কোনে নেক আমল লৈ পেলাই যাব পাৰে দুনিয়াৰ বুকুৰ পৰা এটো কোৱা হোৱা নাই যে কোনে বেছি আমল লৈ পেলাই যাব পাৰে কিয়নো আল্লাহ পাকৰ নজদিক সংখ্যা হিচাপে বেছি আমল লৈ যোৱাটো মকসদ বা জৰুৰী নহয় তাৰ বিপৰীতে আমল বিলাক সহি বা শুদ্ধ হোৱা আৰু আল্লাহৰ নজদিক মকবুল হোৱাটো শৰ্ত হয় সেয়ে ইনসানৰ আমাল বিলাকৰ গিনতি কৰা নহব কিয়ামতৰ দিনাখন তাৰ পৰিৱৰ্তে ওজন কৰা হ'ব আৰু যেতিয়া সকলো বিলাক মানুহৰ হিচাপ পত্ৰ হৈ যাব জান্নাতৱালা জান্নাতলৈ যাবগে আৰু দোজখৰ যিসকল মানুহৰ ফাইছলা হ'ব সেইসকল দোজখলৈ যাবগে তাৰ পিছত এটা হাদিসে পাকৰ মাহফুম অনুযায়ী সেই যি মৌত আছিলে দুনিয়াৰ বুকুত সেই মৌতকো এটা জানুৱাৰৰ বা এটা জন্তুৰ চকল দি পেলাই পুলচিৰাতৰ ওচৰত জবেহ কৰি দিয়া হ'ব অৰ্থাৎ মৌতৰো মৌত হৈ যাব আৰু এলান কৰোৱা হ'ব যে আজিৰ পৰা আৰু কোনো মৌত নাই আৰু এটা হাদিসে পাকৰ মাহফুম যে হযরত ইবনে ওমৰ রাদিয়াল্লাহু তাআলা আনহুমাই ফরমাইছে যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামাই যেতিয়া এই আয়াতে মুবাৰক তিলাওয়াত কৰিছিলে আৰু যেতিয়া আহসানু আমালা এই বাক্যশাৰী যেতিয়া কৈছিলে তেতিয়া আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামাই ইরশাদ ফৰমাইছিলে যে আহসানু আমালা সেইবিলাক মানুহ বা সেইজন মানুহ যি আল্লাহে যিবিলাক বস্তু দুনিয়াৰ বুকুত হাৰাম কৰি ৰাখিছে সেইবিলাক বস্তুৰ পৰা খুব সতৰ্কতাৰ সৈতে আঁতৰি থকা আৰু প্ৰত্যেকটো সময়ত আল্লাহ পাকৰ ইতাআত বা আল্লাহৰ হুকুম বিলাক মানি পেলাই চলা গতিকে দুনিয়াৰ বুকুত আল্লাহ পাকে হায়াত আৰু মৌতক এনেই সৃষ্টি কৰা নাই ইয়াৰ সৃষ্টিৰ আসল মকসুদ বা উদ্দেশ্য হল যাতে আপোনাক মোক সকলোকে আল্লাহ তবাৰক তাআলাই দুনিয়াৰ বুকুত পৰীক্ষা কৰে যাতে আমি প্ৰত্যেকটো আমল আল্লাহৰ হুকুম আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকাৰ বা সুন্নাত বিলাক মানি পেলাই দুনিয়াৰ বুকুৰ পৰা প্ৰত্যাগমন কৰিব পাৰো তেতিয়াহে আমি দুনিয়া আৰু আখিৰাতৰ দুটা জিন্দেগীতেই কৃতকাৰ্যতা লাভ কৰিব পাৰিম গতিকে আল্লাহ তবাৰক তাআলাই আপোনাক সকলোকে আল্লাহৰ হুকুম আৰু নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ ওপৰত আমল কাৰণেৱালা বনাওক আৰু আমল কৰাৰ তৌফিক দান কৰক আমিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু